Hey guys, আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এটা ধুনীয়া ইজি এণ্ড টেষ্টি ৰেচিপি which is চিলি চিকেন ৰেচিপি ড্ৰাই চিলি চিকেন ৰেচিপি আপোনালোকে এইটো গ্ৰেভি বনাব পাৰে কিন্তু মই আজি ড্ৰাই ভাৰ্চন বনালোঁ চ' এইটো আপোনালোকক শ্বেয়াৰ কৰিছোঁ তাৰ বাবে চিকেনবিলাক মই সৰু সৰুকৈ কাটি ল'লোঁ কিউবছ চাইজত তাৰপিছত ইয়াতে দিলোঁ জিঞ্জাৰ গাৰ্লিক পেষ্ট নিমখ ব্লেক পেপাৰ আৰু এটা কণী আৰু গোটেইখিনি মই এতিয়া হাতেৰে ধুনীয়াকৈ মিক্স কৰি ল'ম এয়া ধুনীয়াকৈ মই লৈ ল'লোঁ এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম প্ৰথমতে চামুচ লৈছিলোঁ কিন্তু চামুচৰে দিগদাৰ হ'ল তাৰপিছত হাতে ইউজ কৰিলোঁ ধুনীয়াকৈ মিক্স কৰি ল'ম মিক্স কৰাৰ পাছত ইয়াতে দি দিলোঁ 1 কাপ ভিনেগাৰ 1 স্পুন অল পাৰ্পাছ ফ্ল'ৰ which is maida and 1 স্পুন কৰ্ণফ্ল'ৰ আৰু এতিয়া এইখিনিও আকৌ মই ধুনীয়াকৈ মিক্স কৰি ল'ম মিক্স কৰি ফালে মই এতিয়া এইখিনি 10 মিনিটছৰ কাৰণে থৈ দিছিলোঁ আৰু থৈ দিয়াৰ পাছত মই যেতিয়া 10 মিনিটছৰ পাছত এইখিনি মই ডিপ ফ্ৰাই কৰি ল'লোঁ এটা এটাকে চিকেন দি ফালে ধুনীয়াকৈ ডিপ ফ্ৰাই কৰি লৈছিলোঁ আৰু এয়া চব মিডিয়াম ফ্লেমত মই ফ্ৰাই কৰিছিলোঁ 10 মিনিটমান আৰু ধুনীয়া একদম ক্ৰাঞ্চি হৈ যায় এইখিনি আপোনালোকে ইচ্ছা কৰিলে এনেকৈও স্নেক হিচাপে খাব পাৰে কিন্তু মই আজি গ্ৰেভি বনাম মানে কাৰী এটা বনাম চিকেনৰ চ' তাৰ বাবে তেলত মই দি দিলোঁ জিঞ্জাৰ গাৰ্লিক পেষ্ট এইখিনিও ভালকৈ ফ্ৰাই কৰি দিলোঁ ফ্ৰাই কৰাৰ পাছত ইয়াতে মই দি দিম কিউব চাইজৰ কাটি থৈ দিয়া চিলি এণ্ড অনিয়ন এইখিনি মই ভালকৈ ফ্ৰাই কৰি ল'ম তাতে মই দি দিছিলোঁ ব্লেক পেপাৰ সল্ট চিলি চচ চয়া চচ তাৰপিছত টমেটো চচ ভিনেগাৰ এইবিলাক গোটেইবিলাক মই দি ফালে ধুনীয়াকৈ মিক্স কৰি লৈছিলোঁ মিক্স কৰাৰ পাছত মই দিছিলোঁ মই এইটো দিছোঁ জলকীয়া পাউডাৰ দিছোঁ কালাৰৰ কাৰণে তাৰ গোটেইখিনি দিয়াৰ পিছত মই মিক্স কৰি ল'লোঁ মিক্স কৰাৰ পাছত ইয়াতে মই ফ্ৰাই কৰি থৈ দিয়া চিকেনখিনিয়ে দি দিলোঁ তাৰপিছত বিৰাট টেষ্টি হয় খাবলৈ আৰু বিৰাট ইজি হয় পটককৈ হৈ এনেও চাইনিজ ডিছবিলাক পটককৈ হয় চ' এইখনো মোৰ পটককৈ হৈ গৈছিলে আৰু খুব টেষ্টি হয় ৰেষ্টুৰেণ্ট নিচিনা খাবলৈ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব যিবিলাকে নাজানে যোনবিলাকে জানে সিহঁতৰ কথা কোৱা নাই যোনবিলাকে নাজানে এবাৰ এনেকৈ ট্ৰাই কৰি চাব বিৰাট টেষ্টি হয় খাবলৈ তো আহিছোঁ আজিলৈ নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই